নমস্কাৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম অসমৰ আৰ্ট এণ্ড কালচাৰৰ ওপৰত। অসমৰ কলা আৰু সংস্কৃতি এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়, যিটোৱে আগন্তুক আহিবলগীয়া অসম ষ্টেটৰ যিকোনো ধৰণৰ এক্সাম লাগিলে ADRE হওক, আছাম পুলিচ, SI, AB, UB, APR হওক, আছাম ফৰেষ্ট হওক, নতুবা আছাম টেট হওক, DSS, DME সকলো ধৰণৰ এক্সামত হেল্পফুল কৰিব। চ' আমি এটা আৰ্ট এণ্ড কালচাৰৰ এটা চিৰিজ ষ্টাৰ্ট কৰিম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ভিডিঅ'সমূহ চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এতিয়া বলক তেন্তে আৰ্ট এণ্ড কালচাৰৰ আমি প্ৰথম কুৱেশ্যনটোলৈ আহিছোঁ। একচুৱেলি ফাৰ্ষ্ট পাৰ্টটোত এইটো প্ৰথম কুৱেশ্যন হয়, সেইকাৰণে অলপ কুৱেশ্যনটো ইজি হ'ব। চ' আমি ইজি টু মডাৰেট লৈ যাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'বিলাক প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজি প্ৰথম কুৱেশ্যনটো আহিলে, হুইচ ইজ দ্য মষ্ট ফেমাছ ফেষ্টিভেল অফ আছাম? অসমৰ আটাইতকৈ বিখ্যাত উৎসৱ কোনটো হয়? ইজি কুৱেশ্যন হয়, কিন্তু হ'লেও ইজি টু মডাৰেটলি আমি লৈ যাবলৈ চেষ্টা কৰিম। অপশ্যনকেইটা আছে বিহু, দুৰ্গা পূজা, পংগাল নে অনাম। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন এ, বিহু। কিন্তু আপোনালোকে যদি ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰত পঢ়িবলৈ যায়, তেন্তে কিন্তু আপোনালোকে দুৰ্গা পূজা হওক, পংগালটো ক'ৰ হয়, অনামটো ক'ৰ হয়, সেইখিনিও কিন্তু মনত ৰাখিব লাগিব। চ' আৰ্ট এণ্ড কালচাৰটো যিমানে আপোনালোকে ধৰি লওক দেখি ইজি বুলি ভাবিব, কিন্তু ইমান ইজি নহয় বস্তুটো। চ' আমি প্ৰথম আছাম আৰ্ট এণ্ড কালচাৰ গৈছোঁ, নেক্সট ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ যাবলৈ চেষ্টা কৰিম। এতিয়া আহিলোঁ আমি নেক্সট পাৰ্টটোলৈ। নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি টাইপছ অফ বিহু আৰ চেলিব্ৰেটেড ইন আছাম? অসমত কেই প্ৰকাৰৰ বিহু উদযাপন কৰা হয়? আৰু আমি সেইটো সকলোৱে জানো 3 প্ৰকাৰৰ হয় বিহু। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো আহিলে ৰঙালী বিহু ইজ চেলিব্ৰেটেড ইন হুইচ মন্থ? ৰঙালী বিহু কোনটো মাহত পালন কৰা হয়? আৰু আমি সকলোৱে জানো ৰঙালী বিহু কোনটো মাহত পালন কৰা হয়? এপ্ৰিল মাহত। এপ্ৰিল মাহত অৰ্থাৎ বহাগ মাহত ৰঙালী বিহু পালন কৰা হয়, উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন আহিলে হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ কমনলি ইউজ ইন বিহু? বিহুত সাধাৰণতে কোনটো বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়? ঢোল, তবলা, গীটাৰ নে পিয়ানো? আৰু ইয়াত আমি জানো যে ঢোলটো। কিন্তু মেইন কথা হ'ল আপোনাক তবলা ক'ত ব্যৱহাৰ কৰা হয়, গীটাৰখন ক'ত ব্যৱহাৰ কৰা হয়, পিয়ানো ক'ত ব্যৱহাৰ কৰা হয়, সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনো আহি যাব পাৰে। চ' আপোনালোকে ইয়াৰ লগত সংগতি ৰাখি যিবিলাক কুৱেশ্যন আছে সেইবিলাকো আপোনালোকে চাবলৈ চেষ্টা কৰিব। নেক্সট কুৱেশ্যন আহিলে দ্য ট্ৰেডিশ্যনেল ড্ৰেছ অফ আছামিজ ওমেন ইজ? অসমীয়া মহিলাৰ পৰম্পৰাগত পোচাক কোনটো হয়? মেখেলা চাদৰ, শাৰী, লেহেংগা নে ঘাগৰা? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ, মেখেলা চাদৰ। কিন্তু লেহেংগা বা ঘাগৰা এইবিলাক কোনখন ষ্টেটত পিন্ধে, তেনেকুৱা ধৰণৰ কুৱেশ্যনো আপোনালোকক আহিব পাৰে, বা কাৰ পৰম্পৰাগত পোচাক হয় সেইবিলাকো আহিব পাৰে। সেই কথাটো আপোনালোকে মনত ৰাখিব। এতিয়া আহিলোঁ আমি নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো হৈছে আছাম চিল্ক ইজ মেইনলি ফেমাছ ফৰ? অসমৰ ৰেচম মূলতঃ কিহৰ বাবে বিখ্যাত? মুগা চিল্ক, কটন চিল্ক, জুট চিল্ক নে নাইলন চিল্ক? অসমৰ ৰেচম মূলতঃ কিহৰ কাৰণে বিখ্যাত? আৰু সেয়া হৈছে মুগা ৰেচম অসমৰ বিখ্যাত হয়। এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো হৈছে সত্ৰীয়া নৃত্য। সত্ৰীয়া নৃত্যৰ প্ৰৱৰ্তক কোন হয়? শ্ৰীমন্ত শংকৰদেৱ, লাচিত বৰফুকন, মাধৱদেৱ নে ভাস্কৰ বৰ্মন? আৰু এই যি 4টা অপশ্যন আছে তাৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱে হৈছে সত্ৰীয়া নৃত্যৰ প্ৰৱৰ্তক হয়। নেক্সট কুৱেশ্যন আহিলে সত্ৰীয়া ইজ ৰিকগনাইজ এজ হুইচ টাইপ অফ ডান্স? সত্ৰীয়াক কোন ধৰণৰ নৃত্য হয়? ক্লাছিকেল ডান্স হয় নে ফক ডান্স হয়, ট্ৰাইবেল ডান্স হয় নে মডাৰ্ণ ডান্স হয়? আৰু সত্ৰীয়া নৃত্যটো কি হয়? এটা ক্লাছিকেল ডান্স হয়, শাস্ত্ৰীয় নৃত্য হয় সত্ৰীয়া নৃত্যটো। নেক্সট কুৱেশ্যন আহিলে বৰগীতৰ ৰচয়িতা কোন হয়? সেইটো সুধিছে। হু কম্প'জ বৰগীত? শংকৰদেৱ এণ্ড মাধৱদেৱ, ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা নে বিষ্ণু ৰাভা? আৰু ইয়াৰ যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে হৈছে বৰগীতৰ ৰচয়িতা। যদি আপোনালোকে এনচাৰবিলাক জানে তেন্তে আপোনালোকে কমেণ্ট কৰি যাবলৈ চেষ্টা কৰিব। নেক্সট কুৱেশ্যনটো আহিলে মাজুলী ইজ ফেমাছ ফৰ? মাজুলী কিহৰ বাবে বিখ্যাত? সত্ৰ, টি গাৰ্ডেন, কোল মাইন নে অইল ৱেলছ? আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সত্ৰৰ কাৰণে। কিন্তু টি গাৰ্ডেনৰ কাৰণে কি বিখ্যাত? ডিব্ৰুগড় একচুৱেলি টি গাৰ্ডেনৰ কাৰণে বিখ্যাত। কোল মাইনৰ কাৰণে কি বিখ্যাত? অইলৰ কাৰণে কি বিখ্যাত? ডিগবৈ হয়। চ' এনেকুৱাবিলাকো আপোনালোকৰ আহিব পাৰে কিন্তু। নেক্সট কুৱেশ্যন আহিছোঁ আমি এতিয়া। দ্য ফেমাছ মাছ মেকিং ট্ৰেডিশ্যন বিলংছ টু? বিখ্যাত মুখা নিৰ্মাণ কলা ক'ৰ সৈতে জড়িত সুধিছে? মাজুলী, গুৱাহাটী, শিলচৰ নে ডিব্ৰুগড়? মুখা ক'ত নিৰ্মাণ কৰা হয় বা মাছ মেকিং ক'ত
বিখ্যাত হয় সেইটো সুধিছে আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ মাজুলীত আমি জানো যে মুখা শিল্প আছে বা মুখা নিৰ্মাণ কৰা হয় নেক্সট কুৱেশ্যন আহিলে জাপি ইজ ট্ৰেডিশ্যনেলি ইউজ ফৰ জাপি পৰম্পৰাগতভাৱে কিহৰ বাবে কিহৰ বাবে ব্যৱহাৰ কৰা হয় বৰ্তমান সময়ত জাপি একদম নাইকিয়াই হৈ গৈছে বৰ্তমান সময়ত নতুন যি নৱপ্ৰজন্ম বা নতুন ল'ৰা ছোৱালীয়ে জাপিত নেদেখাই হ'ল জাপি বুলি ক'লে কি হয় বহুতৰ মনত এতিয়া ধৰি লওক এনেকুৱা আহে বিহুত যিটো লয় সেইটোৱে জাপি বুলি কয় একচুৱেলি জাপি এটাই নহয় পথাৰত লোৱা হয় বিহুৰ সময়ত লোৱা হয় সৰুদৈয়া জাপি হওক বা মেইন ডাঙৰ জাপিটো বহুতখিনি জাপি আছে কিন্তু ইয়াত মেইন কথা হ'লে জাপি পৰম্পৰাগতভাৱে কিহত ব্যৱহাৰ কৰা হয় সেইটো সুধিছে চ' ইয়াত যিকেইটা অপশ্যন আছে তাৰ ভিতৰত যদি আমি চাবলৈ যাওঁ ইয়াৰ যি অপশ্যনকেইটা আছে সেইকেইটা হৈছে মূৰৰ টুপি হিচাপে আমি জাপি ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন আহিলে শৰাই সাধাৰণতে কিহেৰে তৈয়াৰ কৰা হয় বেল মেটেল প্লাষ্টিক উড নে ষ্টীল শৰাইখন যদি চাওঁ তেন্তে শৰাই সাধাৰণতে কাঁহেৰে নিৰ্মাণ কৰা হয় বেল মেটেলেৰে নিৰ্মাণ কৰা হয় কিন্তু বৰ্তমান সময়ত প্লাষ্টিক বা কাঠৰ ষ্টীলৰ শৰাইও পোৱা যায় কিন্তু সচৰাচৰ শৰাই বেল মেটেলৰ পৰাই নিৰ্মাণ কৰা হয় নেক্সট কুৱেশ্যন আহিলে কাঁহ শিল্পৰ বাবে কোন ঠাই বিখ্যাত সৰ্থেবাৰী যোৰহাট শিৱসাগৰ নে ধেমাজি বেল মেটেল ইণ্ডাষ্ট্ৰি ইজ ফেমাছ ফৰ কাঁহ শিল্পৰ বাবে কি বিখ্যাত হয় আৰু সেইখন হৈছে সৰ্থেবাৰীখনেই কাঁহ শিল্পৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যন আহিলে হুইচ ডান্স ইজ মেইনলি পাৰফৰ্ম বাই বড়ো কমিউনিটি বড়ো জনগোষ্ঠীয় মুখ্য নৃত্য কোনটো হয় বাগুৰুম্বা বিহু ঝুমুৰ নে ওজাপালি আৰু বড়োসকলৰ মুখ্য নৃত্যটো যদি চাবলৈ যাওঁ তেওঁলোকৰ হৈছে বাগুৰুম্বা হৈছে বড়োসকলৰ নৃত্য বিহু হৈছে অসমীয়াৰ ঝুমুৰ ট্ৰাইবৰসকলৰ হয় আৰু ওজাপালি কথাৰ কুৱেশ্যন আহে ওজাপালিটো এটা ইম্পৰ্টেণ্ট টপিক হয় ওজাপালিটো আপোনালোকে মেইনলি পৰাপক্ষত চাব বাগুৰুম্বা হওক বা বিহু ঝুমুৰ কাৰ নৃত্য হয় সেইবিলাক আহিব চ' মই নেক্সট পাৰ্টটো ইয়াতকৈ অলপ টাফ লৈ আনিম চ' যিমান পাৰে আছাম আৰ্ট এণ্ড কালচাৰ শেষ কৰি ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰো লৈ আনিবলৈ চেষ্টা কৰিম নেক্সট কুৱেশ্যনটো হৈছে ওজাপালি ইজ এ কম্বিনেশ্যন অফ ওজাপালি কিহৰ সংমিশ্ৰণ সেইটো সুধিছে মিউজিক ডান্স এণ্ড ষ্টৰি টেলিং ৰেচলিং পেইণ্টিং নে স্কাল্পচাৰ আৰু ইয়াত যদি চাবলৈ যাওঁ তেন্তে ওজাপালি কিহৰ সংমিশ্ৰণ ওজাপালি হৈছে মিউজিক ডান্স আৰু ষ্টৰি টেলিঙৰ এটা সংমিশ্ৰণ হয় নেক্সট কুৱেশ্যন আহিলে ভাওনা ৱাজ ইণ্ট্ৰডিউচ বাই বৰ্তমান সময়ত যি ভাওনা বহুত পৰিমাণে প্ৰচলিত হৈ আছে বা বহুত এটা ফেমাছ হৈ আছে বৰ্তমান যিহেতু ভাওনা মাজতে নাইকিয়া হৈ গৈছিলে কিন্তু বৰ্তমানৰ আগত সৰু ল'ৰা ছোৱালীয়েও নিজৰ মোবাইলতে হ'লেও বা ভাওনাবিলাক প্ৰায় চাবলৈ লৈছে আৰু ইয়াত কথা আহিছে যে ভাওনা কোনে প্ৰৱৰ্তন কৰিছিলে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ লাচিত বৰফুকন নে ভূপেন হাজৰিকা আৰু ইয়াৰ যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈছে শ্ৰীমন্ত শংকৰদেৱে ভাওনা প্ৰৱৰ্তন কৰিছিলে নেক্সট কুৱেশ্যন আহিলে হুইচ ৰিভাৰ ইজ ক্ল'জলি এছ'চিয়েটেড উইথ আছামিজ কালচাৰ অসমীয়া সংস্কৃতিৰ সৈতে ঘনিষ্ঠভাৱে জড়িত নদী কোনখন হয় ব্ৰহ্মপুত্ৰ গংগা যমুনা নে গোদাবৰী আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ব্ৰহ্মপুত্ৰ নদী ঘনিষ্ঠভাৱে জড়িত হয় আছামিজ কালচাৰৰ লগত নেক্সট কুৱেশ্যন আহিছোঁ ইয়াত মুগা চিল্ক হেজ হুইচ নেচাৰেল কালাৰ মুগা ৰেচমৰ স্বাভাৱিক ৰং কি গল্ডেন ৰেড ব্লু নে গ্ৰীণ আৰু মুগা ৰেচমৰ স্বাভাৱিক ৰং হৈছে সোণালী যিহেতু গল্ডেন হয় সোণালী হয় মুগাৰ কালাৰটো নেক্সট কুৱেশ্যন আহিলে দ্য ট্ৰেডিশ্যনেল ৱেভিং অফ আছাম ইজ মেইনলি ডন বাই অসমৰ পৰম্পৰাগত তাঁত শিল্প মূলতঃ কোনে কৰে আৰু সেইটো কোনে কৰে মহিলাসকলে কিন্তু বৰ্তমান সময়ত পুৰুষসকলেও কৰিবলৈ লৈছে যিখিনি কমাৰ্চিয়েল পাৰ্পাছত যদি চায় তেন্তে পুৰুষসকলেও কৰিবলৈ লৈছে কিন্তু ইয়াত মেইন কথাটো হৈছে পৰম্পৰাগত তাঁত শিল্প মূলতে কোনে কৰে সেইটো সুধিছে নেক্সট কুৱেশ্যন আহিলে হুইচ চাইণ্ট এষ্টাব্লিছ নিউ বৈষ্ণৱিজম ইন আছাম অসমত এক শৰণ নাম ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিছিলে শ্ৰীমন্ত শংকৰদেৱ মাধৱ কন্দলী অনিৰুদ্ধদেৱ নে দামোদৰদেৱ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ অৱদান অসম আৰ্ট এণ্ড কালচাৰত যিমান হয় আপুনি পঢ়ি শেষ কৰিব নোৱাৰিব আপুনি ভাবি শেষ কৰিব নোৱাৰিব ইমান হয় গুৰুজনাৰ যি অৱদান নেক্সট কুৱেশ্যন আহিলে হুইচ ইজ এ আছাম ট্ৰেডিশ্যনেল চিম্বল অফ ৰেচপেক্ট এণ্ড হনাৰ অসমৰ সন্মানৰ পৰম্পৰাগত প্ৰতীক কোনটো হয় গামোচা চাৱল টাৰ্বান নে কেপ আৰু এইটো আমি জানো যে যি স্বাভিমান অসমীয়া গামোচা
অসমৰ পৰম্পৰাগত প্ৰতীক হয় বা সন্মানৰ প্ৰতীক হয়। নেক্সট কুৱেশ্যন আহিলে হুইচ কমিউনিটি পাৰফৰ্ম আলি আই লৃগাং ফেষ্টিভেল। আলি আই লৃগাং উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? মিচিং, বড়ো, কাৰ্বি নে ৰাভা? আৰু ইয়াত যদি চাবলৈ যাওঁ তেন্তে আলি আই লৃগাংটো কোনসকলে পালন কৰে? মিচিংসকলে, মিচিং সম্প্ৰদায়সকলে। বড়োসকলে কি পালন কৰে, কাৰ্বিসকলে কি পালন কৰে বা ৰাভাসকলে কি পালন কৰে সেইবিলাকৰ ওপৰতো কিন্তু আপোনালোকে চাব লাগিব, সেইটো এটা ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন আহিলে তলৰ কোনটো বাদ্যযন্ত্ৰ বিহুত ব্যৱহাৰ নহয়? পেঁপা, গগনা, টকা নে পিয়ানো? এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু অসম ষ্টেটৰ এক্সামত আহি গৈছে। তলৰ কোনটো নাচনীয়ে ব্যৱহাৰ নকৰে, তলৰ কোনটো শিপিনীয়ে ব্যৱহাৰ নকৰে, এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায়। ইয়াত মেইন কুৱেশ্যনটো হৈছে বিহুত কোনটো বাদ্যযন্ত্ৰ ব্যৱহাৰ নহয়? ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে পিয়ানো। পিয়ানো বিহুত ব্যৱহাৰ নহয়। নেক্সট কুৱেশ্যন আহিলে হুইচ আৰ্ট ফৰ্ম অফ আছাম হেজ ৰিচিভড ক্লাছিকেল ডান্স ষ্টেটাছ। কোনটো নৃত্যই শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা লাভ কৰিছে? আৰু সেইটো হৈছে সত্ৰীয়া নৃত্য। সত্ৰীয়া নৃত্যই ইয়াৰ লাভ কৰিছে। চ' এই পাৰ্টত এইকেইটা কুৱেশ্যনে আছিলে। চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ। আৰু যি ADRE আহি আছে বা আছাম পুলিচৰ আহিলে তাৰ ফাউণ্ডেশ্যন এটা বেছ ষ্টাৰ্ট কৰিছে। যদি আপোনালোকে জইন হ'ব বিচাৰে কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।